নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই প্ৰণৱ খটিয়ৰা। আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ আছাম এণ্ড ইটছ পিপলছ, আৰু আজি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, অৰ্থাৎ আছাম হিষ্ট্ৰী। আজি আমি টপ 20 MCQসমূহ লৈ আহিছোঁ, যিবিলাক আপকামিং টেটকাম ৰিক্ৰুইটমেণ্ট এৰিয়া 2.0 আৰু আছাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আমি আজি টপ 20 MCQৰ মাজে মাজে ইম্পৰ্টেণ্ট পইণ্টসমূহ আলোচনা কৰিম। আৰু যিসকল বন্ধু-বান্ধৱী পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা আমাৰ চেনেল পোনপ্ৰথমবাৰৰ বাবে চাই আছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। আৰু লগতে আপোনাক অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। তো বন্ধু-বান্ধৱীসকল, দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। প্ৰথম প্ৰশ্নটো হৈছে শালস্তম্ভসকলৰ কুল দেৱতা কোন আছিল? আৰু অপশ্যনসমূহত দিয়া আছে: এ চুমচেং, অপশ্যন বিত দিয়া হৈছে চুমদেউ, অপশ্যন চিত দিয়া হৈছে হেটুকাচুলিন, আৰু অপশ্যন ডিত দিয়া হৈছে গংগা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি জানিব লাগিব, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেটুকাচুলিন। হেটুকাচুলিন আছিল তেওঁলোকৰ ডেইটি, অৰ্থাৎ তেওঁলোকৰ কুল দেৱতা শালস্তম্ভসকলৰ। আমি শালস্তম্ভ বংশৰ বিষয়ে জানো নহয়নে? আৰু এই বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? শালস্তম্ভই। ঠিক আছে, এইখিনি জানিব লাগিব। আৰু এই শালস্তম্ভ বংশৰ ৰজাসকলৰ বিষয়ে আমি অকণ চাওঁচোন, আৰু এই বংশৰ বিষয়ে অকণ আলোচনা কৰি লওঁ। যে শালস্তম্ভ ৰাজবংশ 650 পৰা 990 খ্ৰীষ্টাব্দলৈকে চলিছিল, আৰু ইয়াৰ গুৰুত্বপূৰ্ণ ৰজাসকল যদি আমি চাওঁ, তেওঁলোক আছিল শালস্তম্ভ, তাৰপিছত শ্ৰীহৰ্ষ বা হৰ্ষদেৱ, এইজন খুব গুৰুত্বপূৰ্ণ আমাৰ কাৰণে। তাৰপিছত বলবৰ্মন দ্বিতীয়, প্ৰথম বৰ্মন বংশত আছিল, আৰু আমি তেওঁৰ বিষয়েও জানো নহয়নে? তেওঁৰ এগৰাকী জীয়ৰী আছিলে, জীয়েক, আৰু তেওঁ কলৈ বিয়া হৈছিল? তেওঁ বিয়া হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহানৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল, আৰু তেওঁ স্তূপা এজনক লৈ গৈছিল। এইখিনি গোটেইখিনি কাহিনী, আৰু তেওঁ তাত অমৃত ভৱন নিৰ্মাণ কৰিছিল, হয়নে? বলবৰ্মনৰ জীয়েক আছিল। তো এইজন বলবৰ্মন নহয়, আকৌ তেওঁ আছিল বৰ্মন বংশৰ এগৰাকী শাসক। ঠিক আছে, আৰু এইজন আছিল শালস্তম্ভ বংশৰ, সেইকাৰণে তেওঁক কি বুলি কোৱা হয়? যে বলবৰ্মন দ্বিতীয় বুলি কোৱা হয়। তাৰপিছত হৰ্যৰ বৰ্মনক আমি জানো নহয়নে? খুব গুৰুত্বপূৰ্ণ এইখিনি। শালস্তম্ভ বংশৰ বিষয়ে আমি আলোচনা কৰিম বাৰু, আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ, ইয়াৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া হ'ব। আৰু ইয়াৰ ৰজাখিনি চাওঁ আমি। শালস্তম্ভ বংশৰ বনমাল বৰ্মদেৱ, তাৰপিছত জয়মালা আৰু বলবৰ্মন তৃতীয় আছে ইয়াত। প্ৰথম আমি ক'ত পালোঁ যে দ্বিতীয়জনকো আছে, বলবৰ্মন ইয়াতে আছে, আৰু বলবৰ্মন তৃতীয় ইয়াতে আছে, আৰু বলবৰ্মন প্ৰথম বুলি বৰ্মন বংশত আছিল। ঠিক আছে, আৰু এই শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিল ত্যাগসিংহ। আমি এই লিষ্টটো এটা চাওঁ, আৰু লিষ্টটোত কিন্তু কি আছে যে তেওঁলোকৰ শাসনকাল বা কাৰ্যকাল জনা নাযায়। এই লিষ্টটো চাওক, যে ইয়াত ক্ৰম দিয়া হৈছে: শালস্তম্ভ, বিজয় বা বিগ্ৰহস্তম্ভ, হৰ্ষদেৱ বা হৰ্ষবৰ্মন, বলবৰ্মন, তাৰপিছত প্ৰালম্ভ বা শালম্ভ, আৰু বলবৰ্মন আৰু প্ৰালম্ভ বা শালম্ভ। তেওঁলোকৰ বিষয়ে মানে কাৰ্যকাল কেতিয়া আছিলে সেইটো জনা নাযায়। তো আমি গম পালোঁ যে শেষৰজন আছিল ত্যাগসিংহ। এইখিনি খুব গুৰুত্বপূৰ্ণ। তো আহকচোন আমি শ্ৰীহৰ্ষৰ বিষয়ে অকণ আলোচনা কৰিলোঁ। শ্ৰীহৰ্ষ আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ। তো শ্ৰীহৰ্ষ বা হৰ্ষদেৱ বুলি কোৱা হয় এইকাৰণেই গুৰুত্বপূৰ্ণ যে শ্ৰীহৰ্ষৰ এগৰাকী জীয়ৰী আছিল, জীয়েক। মানে আমাৰ ইতিহাসত যদি আমি চাওঁ, যে জীয়ৰীসকলে এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, হয়নে? আমি য'তে দেখা পাইছোঁ তেওঁলোকৰ জীয়ৰী যলৈকে গৈছে তাতে তেওঁলোকে কিবা এটা কাৰ্য কৰি পেলাইছে, হয়নে নহয়? আৰু ভানুমতী, আমি যদি প্ৰথমতে চাওঁ, ভানুমতী কৌৰৱৰাজ দুৰ্যোধনলৈ বিয়া হৈছিল, হয়নে? ভগদত্তৰ জীয়েক আছিল। এইখিনি জানিবই লাগিব আমি। তাৰপিছত আমি তেনেকৈ যদি চাওঁতে আমি ক'ত পাম? যে বৰ্মন বংশ পাম। বৰ্মন বংশৰ এগৰাকী উল্লেখযোগ্য শাসক বলবৰ্মন প্ৰথম। তো বলবৰ্মন প্ৰথমৰ জীয়ৰীগৰাকী আছিল, মনত ৰাখিব লাগিব, অমৃতপ্ৰভা। মনত ৰাখিব, বলবৰ্মনৰ জীয়েকৰ নাম আছিল অমৃতপ্ৰভা, আৰু অমৃতপ্ৰভাই অমৃত ভৱন নিৰ্মাণ কৰিছিল, আৰু এইটো ক'ত? যে কাশ্মীৰত। আৰু কাশ্মীৰৰ ৰজা মেঘবাহানৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল। মনত ৰাখিব কোনজন আছিল আৰু কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল, খুব গুৰুত্বপূৰ্ণ। প্ৰথমৰ পৰা আমি যদি চাওঁ, যে ভগদত্ত, ঠিক আছে, নৰকাসুৰৰ পুত্ৰ, হয়নে? দানৱ বংশৰ মহিৰংগ দানৱ আছিল। তাৰপিছত যে মহিৰংগ দানৱৰ সেইটো নহয়, মহিৰংগ দানৱ আছিল দানৱ বংশৰ প্ৰথম শাসক, আৰু দানৱ বংশৰ অন্তিমজন শাসক আছিল ঘটকাসুৰ। ঘটকাসুৰক বধ কৰি পেলাই ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে, হয়নে? আৰু নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত, ইম্পৰ্টেণ্ট। আৰু ভগদত্তৰ জীয়ৰী কোন আছিল? ভানুমতী। আৰু তেওঁ ক'লৈ বিয়া হৈছিল? যে কৌৰৱৰাজ দুৰ্যোধনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল, আৰু সেইকাৰণে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল, হয়নে? আৰু কুৰুক্ষেত্ৰ যুদ্ধত ইমানেই পাৰদৰ্শিতা দেখুৱাইছিল তেওঁ, যে তেওঁৰ এটি বিখ্যাত হাতী আছিল। ঠিক আছে, খুব গুৰুত্বপূৰ্ণ। আৰু সেই হাতীটোৰ নাম হৈছে
সুপ্ৰতিকা খুব গুৰুত্বপূৰ্ণ এইখিনি সেইকাৰণে আমি জাষ্ট এটা লিংক এটা বনাব লাগিব আমি যে কোনজনী কাৰ জীয়ৰী আছিলে কোনে কি কাম কৰিলে এইখিনি চাব লাগিব তো আমি গম পালোঁ এতিয়ালৈকে নহয়নে অকণ ভিডিঅ'টো দীঘলীয়া হ'ব যাতে আমি আলোচনা কৰি আছোঁ যে তো চাব লাগিব যে ভগদত্তৰ জীয়ৰী আছিল ভানুমতী তেওঁ কৌৰৱৰাজ দুৰ্যোধনলৈ বিবাহ পাশত আবদ্ধ হৈছিল মহাভাৰতৰ যুদ্ধত সেইকাৰণে মানে জীয়ৰীৰ কাৰণে হয়নে দেউতাকে জীয়ৰী আৰু জোঁৱাইৰ কাৰণে ঠিক আছে মানে কি হ'ল যে ভগদত্তই অংশগ্ৰহণ কৰিলে কুৰুক্ষেত্ৰৰ যুদ্ধত মহাভাৰতৰ যুদ্ধত আৰু কাৰ পক্ষত কৌৰৱৰ পক্ষত ঠিক আছে মানে জোঁৱাইহঁতৰ ঘৰলৈ গৈ পেলাই গৈছে আৰু জোঁৱাইহঁতৰ বিপদ আহিছেতো নহ'লে কন্যাজনীয়ে ক'ব নহয় দেউতা মোৰ বিপদৰ সময়ত আপুনি নাহিলে মোৰ অকণ শিৰৰ সেন্দুৰকণ বচোৱাৰ প্ৰয়াসো আপুনি নকৰিলে নে এইবুলি প্ৰশ্ন আহিব পাৰে ন বিভিন্ন সময়ত সেইকাৰণে চাগে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিলে সেইটো আমি জানিব লাগিব ঠিক আছে একদম চিম্পুল একেবাৰে এইবিলাক তাৰপিছত আমি চাইছোঁ কাৰণ যে তাৰ পিছতে আমি বৰ্মন বংশ পাইছোঁ বৰ্মন বংশৰ এগৰাকী উল্লেখযোগ্য শাসক আছিল বলবৰ্মন প্ৰথম বলবৰ্মন বুলি কোৱা হয় আৰু তেওঁৰ জীয়ৰী আছিল আকৌ চাব লাগিব অমৃতপ্ৰভা বলবৰ্মনৰ জীয়ৰী আছিল অমৃতপ্ৰভা আৰু অমৃতপ্ৰভা ক'ত বিয়া হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহানৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু তাত গৈ পেলাই তেওঁ কি কৰিছিল যে অমৃত ভৱন কাশ্মীৰৰ যিটো অমৃত ভৱন অমৃতপ্ৰভা নিৰ্মাণ কৰিছিল সেইকাৰণে এইটো খুব গুৰুত্বপূৰ্ণ কাৰ লগত বিয়া হৈছিল জানিব লাগিব যে কাশ্মীৰৰ ৰজা মেঘবাহানৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ঠিক আছে আৰু ইয়াৰ পিছত আমি পাইছোঁ শালস্তম্ভ বংশত কাক পাইছোঁ শ্ৰীহৰ্ষ আৰু এই শ্ৰীহৰ্ষ বা হৰ্ষদেৱ তেওঁৰ এগৰাকী জীয়ৰী আছিল খুব গুৰুত্বপূৰ্ণ এইটো কাৰণ তেওঁ কি কৰিছিল এটা গুৰুত্বপূৰ্ণ কাহিনী আছে সেইকাৰণে আমি কৈ আছোঁ ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে কিন্তু ইণ্টাৰেষ্টিং তো শ্ৰীহৰ্ষৰ জীয়েকৰ নাম আছিল ৰাজ্যমতী আৰু ৰাজ্যমতী ক'ত বিয়া হৈছিল নেপালৰ ৰজা জয়দেৱ দুইৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ পৰিছিল তেওঁ আৰু নেপালৰ যিটো পশুপতি মন্দিৰ আছে হয়নে শিৱৰাত্ৰি আহি আছে কাইলৈ পৰহিলে শিৱৰাত্ৰি নহয় জানো তো মহাদেৱ শিৱ তো এই পশুপতি মন্দিৰ শিৱ মন্দিৰ সেইটো জানো আমি নহয়নে তো পশুপতি মন্দিৰ নেপালৰ যিটো বিখ্যাত পশুপতি মন্দিৰ আমাৰ ৰাজ্যমতী নিৰ্মাণ কৰিছিল বুলি জনা যায় আৰু তাৰ যিটো শিলালিপি আছে তাতে শ্ৰীহৰ্ষৰ নাম উল্লেখ আছে কি বুলি যে তেওঁ গৌৰাদ্ৰী কলিংগা কুশলাপতি বুলি উল্লেখ আছে মানে গৌৰ কলিংগ আৰু কুশল যিখিনি অঞ্চল প্ৰান্ত আছিল এইখিনি ৰাজ্য তেওঁ জয় কৰিছিল বুলি তেওঁৰ নাম গৌৰাদ্ৰী কলিংগা কুশলাপতি বুলি উল্লেখ আছে আৰু এই মানে বংশৰ শালস্তম্ভ বংশৰ একেবাৰে শেষৰ এজন ৰজা আমি জানিব লাগিব আৰু তেওঁ আছিল ত্যাগ সিংহ ঠিক আছে এইখিনি আমি এতিয়া আলোচনা কৰিলোঁ আমি শালস্তম্ভ বংশৰ বিষয়ে ইতিমধ্যে আলোচনাও কৰিছোঁ তো ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া হ'ব তাৰ পৰা আপোনালোকে চাব পাৰে গোটেইখিনি তো আমি থুলমূলকৈ আলোচনা কৰিছোঁ এতিয়া এইখিনি জানিব লাগিব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি যাম ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2 নম্বৰ প্ৰশ্ন বৰ্মন বংশৰ কোনজন ৰজাৰ কাশ্মীৰৰ ৰজাৰ লগত বৈবাহিক মিত্ৰতা আছিল আমি ইতিমধ্যে আলোচনাও কৰিলোঁ নহয়নে প্ৰশ্নটো ওলাই পৰিলে অপশ্যন এত আছে ভাস্কৰ বৰ্মন অপশ্যন বিত আছে সমুদ্ৰ বৰ্মন অপশ্যন চিত আছে সুস্থিত বৰ্মন আৰু অপশ্যন ডিত আছে প্ৰথম বলবৰ্মন বা বালাবৰ্মন বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো ওলাই পৰিলে নহয়নে আমি জানো যে তেওঁ আছিল প্ৰথম বলবৰ্মন আৰু এই ৰজাৰ জীয়ৰীগৰাকী কোন আছিল অমৃতপ্ৰভা আৰু তেওঁ কাশ্মীৰৰ ৰজাৰ লগত অৰ্থাৎ মেঘবাহানৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু কাশ্মীৰৰ বিখ্যাত ভৱন অৰ্থাৎ অমৃত ভৱন অমৃতপ্ৰভাই নিৰ্মাণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্ন অসমৰ পৌৰাণিক যুগৰ কোনজন ৰজাই দানৱ বংশৰ ঘটকাসুৰক হত্যা কৰা বুলি কোৱা হয় এইটোও আমি আলোচনা কৰিলোঁ অলপ আগতে যে ঘটকাসুৰ অপশ্যন বিত দিয়া আছে ৰত্নাসুৰ অপশ্যন চিত দিয়া আছে নৰকাসুৰ আৰু অপশ্যন ডিত দিয়া আছে বজ্ৰদত্ত তো আমি জানো যে ঘটকাসুৰক কোনে বধ কৰিছিল নৰকাসুৰে বধ কৰিছিল আৰু ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 4 নম্বৰ প্ৰশ্নটো হৈছে অকাসকলে কোনজন ৰাজকুমাৰক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি দাবী কৰে আৰু অপশ্যনসমূহত দিয়া আছে ভালুক বা ভলুকা অপশ্যন বিত দিয়া আছে আৰিমত্ত অপশ্যন চিত দিয়া আছে বান আৰু অপশ্যন ডিত দিয়া আছে সন্ধিয়া আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন অপশ্যন এ ভালুক বা ভলুকা আৰু এই ভালুক বা ভলুকা কোন আছিল আমি জানো নহয়নে তেওঁ আছিল বানাসুৰৰ নাতি আছিল ভলুকা আৰু ভলুকাক অকা ট্ৰাইবছে মনত ৰাখিব লাগিব অকা ট্ৰাইবছ যিখিনি আছে অকা ট্ৰাইবছে তেওঁলোকৰ পূৰ্বপুৰুষ বুলি দাবী কৰে আৰু এই যে আমি ভালুকপুং নামটো শুনিছোঁ হয়নে অৰুণাচলত আছে তো ভালুকপুং মানে ৰজা ভালুক বা ভলুকাই য'ত ৰাজধানী বা দুৰ্গ পাতিছিল সেইটোৱে আছিল ভালুকপুং আৰু ভালুকপুং ক'ত আছে যে বালিপাৰাৰ পৰা কিছু দূৰৈত আছে ভালুকপুং হয়নে আমি জানো অৰুণাচল প্ৰদেশত আৰু আমি যদি চাওঁ আমাৰ নেশ্যনেল পাৰ্ক আছিল নামেৰি হয়নে 200 স্কুৱেৰ কিলোমিটাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ যিটো ৰাস্তা তাৰ পৰা কিছু দূৰত গৈ পেলাই আমি
ভালুকপুঙলৈ পাম খুব গুৰুত্বপূৰ্ণ জানিব লাগিব সেইকাৰণে আমি জানো যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ আমি যদি যাওঁ সেই ৰাস্তাদি নামেৰি ৰাষ্ট্ৰীয় উদ্যান পাৰ হৈ পেলাই আমি কিছু দূৰৈত আমি ভালুকপুং গৈ পাম ঠিক আছে খুব গুৰুত্বপূৰ্ণ সেইকাৰণে আমি আলোচনা কৰিছোঁ যে সেইকাৰণে অকা ট্ৰাইবছে ৰজা ভালুক বা ভলুকাক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি দাবী কৰি আহিছে আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ভালুকপুং মানে কি যে ৰজা ভলুক আছিল আৰু পুং শব্দৰ অৰ্থ হৈছে দুৰ্গ অৰ্থাৎ ভালুকে বা ভলুকাই য'ত দুৰ্গ পাতিছিল বা ৰাজধানী পাতিছিল সিয়ে আছিল ভালুকপুং তো সেইকাৰণে ভালুকপুং বুলি কোৱা হয় বুলি বিশ্বাস কৰা সেই বুলি 5 নম্বৰ প্ৰশ্নটো যে ৰজা বানৰ কন্যা উষাই শ্ৰীকৃষ্ণৰ নাতিৰ সৈতে পলায়ন কৰে এই ঘটনাৰ বৰ্ণনা কোনখন অসমীয়া নাটকত আছে আৰু অপশ্যনসমূহ দিয়া আছে পাৰিজাত হৰণ অপশ্যন বিত দিয়া আছে কেলিগোপাল অপশ্যন চিত দিয়া আছে কুমাৰ হৰণ আৰু অপশ্যন ডিত দিয়া আছে ৰুক্মিণী হৰণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো নহয়নে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুমাৰ হৰণ খুব গুৰুত্বপূৰ্ণ ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলিগোপাল এইখিনিতো কোনে ৰচনা কৰিছিল আমি জানো নহয়নে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিন্তু কুমাৰ হৰণ চাব লাগিব কুমাৰ হৰণ কোনে ৰচনা কৰিছিল আমি জানো নহয়নে আমি জানো যে কুমাৰ হৰণ কোনে ৰচনা কৰিছিল কুমাৰ হৰণ ৰচনা কৰিছিল অনন্ত কন্দলীয়ে এতিয়া আপোনালোকৰ পাজুল লাগি গ'ল চাগে নহয়নে কুমাৰ হৰণটো চন্দ্ৰভাৰতী ৰচনা কৰিছিল হয় না তো এইখিনি জানিব লাগিব আহক আমি অকণ আলোচনা কৰি লওঁ যে এই কনফিউজনটো দূৰ হ'ব হয়নে আৰু চন্দ্ৰভাৰতীয়ে ৰচনা কৰিছিল বুলি কোৱা হয় কিন্তু অনন্ত কন্দলী আৰু চন্দ্ৰভাৰতী একেজন ব্যক্তি এই বিষয়টো আমি চাব লাগিব এতিয়া ইণ্টাৰেষ্টিং পইণ্ট আহি গ'ল আমাৰ মাজলৈ নহয়নে চন্দ্ৰভাৰতী আৰু আমাৰ অনন্ত কন্দলী কেনেকৈ একেজন মানুহ হ'ব নহয় জানো তো প্ৰথমতে আমি চাম যে অনন্ত কন্দলীয়ে কুমাৰ হৰণ ৰচনা কৰিছিল খুব গুৰুত্বপূৰ্ণ তাৰপিছত আমি জানিব লাগিব তেওঁ কোনজন কবি আছিল মানে তেওঁ আছিল 16শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি আছিল তেওঁ আৰু লগতে তেওঁ আছিল খুব গুৰুত্বপূৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ আমাৰ গুৰুজনাৰ তেওঁ শিষ্য আছিল আৰু শ্ৰীমন্ত শংকৰদেৱৰ অনুৰোধত কি কৰিছিল তেওঁ ভাগৱত পুৰাণৰ 10ম কাণ্ড অনুবাদ কৰিছিল আৰু এইজন কবিৰ কিছুমান কাব্য খুব গুৰুত্বপূৰ্ণ তেওঁৰ কাব্যসমূহ যদি আমি চাওঁ যে তেওঁ কি ৰচনা কৰিছিল তেওঁ কুমাৰ হৰণ ৰচনা কৰিছিল তাৰপিছত তেওঁ ৰচনা কৰিছিল কাব্য ভাগৱত তাৰপিছত তেওঁ ৰচনা কৰিছিল হৰিহৰ যুদ্ধ তাৰপিছত মধ্য আৰু শেষ 10ম তেওঁ ৰচনা কৰিছিল তাৰপিছত তেওঁ ৰচনা কৰিছিল মহি ৰাৱণ বধ এইখিনি খুব গুৰুত্বপূৰ্ণ তাৰপিছত আমি চাম সীতাৰ পাতাল প্ৰৱেশ আৰু সহস্ৰ নাম বৃত্তান্ত তো আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ নহয়নে অনন্ত কন্দলী আমি অনন্ত কন্দলী বুলিও কৈ আছোঁ লগতে কি কৈ আছোঁ যে চন্দ্ৰভাৰতী কনফিউজন আহি পৰিছে চাগে নহয়নে এইটো কনফিউজনটো দূৰ হ'ব এতিয়া তেওঁ মাধৱ কন্দলীৰ মূল পুথি আমি জানোনে মাধৱ কন্দলীৰ ৰামায়ণ তো মাধৱ কন্দলী অপ্ৰমাদী কবি মাধৱ কন্দলী বহুবাৰ আমি আলোচনা কৰিছোঁ মাধৱ কন্দলীৰ বিষয়ে তেওঁ বাল্মীকিৰ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু পিছলৈ 2টা কাণ্ড পোৱা নগৈছিল হয়নে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে 2টা কাণ্ড সংযোজন কৰিছিল আদি কাণ্ড সংযোজন কৰিছিল কোনে মহাপুৰুষ আমাৰ মাধৱদেৱে আৰু উত্তৰাকাণ্ড সংযোজন কৰিছিল পিছত শ্ৰীমন্ত শংকৰদেৱে এইখিনি খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আদিকাণ্ড মহাপুৰুষ মাধৱদেৱে আৰু উত্তৰাকাণ্ড শংকৰদেৱে সংযোজন কৰি পেলাই সম্পূৰ্ণ কৰি তুলিছিল পিছলৈ আৰু যদি আমি চাওঁ যে মাধৱ কন্দলীৰ মূল পুথিখনৰ সহায়ত আমাৰ কোনে ৰচনা কৰিছিল আমি আলোচনা কৰি আছোঁ নহয়নে অনন্ত কন্দলীয়ে খুব গুৰুত্বপূৰ্ণ এইটো তো এইখিনি জানিবও লাগিব এইখিনি আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ তো আমি চাম যে তেওঁ মাধৱ কন্দলীৰ মূল পুথিখনৰ সহায়ত অৰ্থাৎ অনন্ত কন্দলীয়ে ৰামায়ণৰ 5টা কাণ্ড লিখিছিল আৰু সেইখিনিক মাধৱ কন্দলীৰ ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি কোৱা হয় খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব যে ৰামায়ণৰ বৈষ্ণৱ সংস্কৰণ বুলি কোনে লিখা কাণ্ড কোৱা হয় যদি সোধা থাকে তেনেকৈ প্ৰশ্ন সেইটো হ'ব অনন্ত কন্দলী আৰু অনন্ত কন্দলীয়ে মাধৱ কন্দলীৰ মূল পুথিখনৰ সহায় লৈ পেলাই আলমত তাৰমানে তেওঁ ৰচনা কৰিছিল ঠিক আছে আৰু তেওঁ কিহত ৰচনা কৰিছিল কাব্যত জানিব লাগিব গোটেইখিনি তেওঁ কাব্য এইখিনি জানিব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ আমি ইতিমধ্যে আলোচনা কৰি আছোঁ যে চন্দ্ৰভাৰতী 2-3বাৰ মান ক'লো চাগে তো জানিব লাগিব যে তেওঁ কেইটামান উপাধি লাভ কৰিছিল সন্মান আৰু ব্যাকৰণ শাস্ত্ৰত তেওঁৰ এটি দখল আছিল বুৎপত্তি আছিল তো সেইকাৰণে ব্যাকৰণ শাস্ত্ৰত লাভ কৰা বুৎপত্তিৰ বাবে এইজনা কবিক চন্দ্ৰভাৰতী উপাধি প্ৰদান কৰা হয় সেইকাৰণে আমি অনন্ত কন্দলীক চন্দ্ৰভাৰতী বুলি কৈ আছোঁ মাজে মাজে ঠিক আছে মনত ৰাখিব লাগিব অনন্ত কন্দলী আৰু চন্দ্ৰভাৰতী একেজন ব্যক্তি আৰু এওঁৰ তাৰমানে ব্যাকৰণ শাস্ত্ৰত যিটো বুৎপত্তি আছিল দখল আছিল তো সেইকাৰণে তেওঁক চন্দ্ৰভাৰতী উপাধি প্ৰদান কৰা হয় আৰু একেদৰে তৰ্ক আৰু ন্যায়
ন্যায়ত তেওঁৰ যিটো দক্ষতা আছিল পাৰদৰ্শিতা আছিল পাণ্ডিত্য আছিল তাৰ বাবে কিন্তু তেওঁক আৰু এটা উপাধি প্ৰদান কৰা হৈছিল অনন্ত কন্দলী বিভূষণ বুলি জনা যায় খুব গুৰুত্বপূৰ্ণ অনন্ত কন্দলী বিভূষণ বুলিও তেওঁক জনা যায় আৰু চন্দ্ৰভাৰতী বুলিও জনা যায় একেজন আমাৰ কবি অনন্ত কন্দলী তাৰপিছত আমি চাম ভাগৱত শাস্ত্ৰত তেওঁ বিশেষ এটা দখল আছিল ওকে তো ভাগৱত শাস্ত্ৰত থকা পাণ্ডিত্যৰ বাবে তেওঁক ভাগৱতাচাৰ্য বুলি জনা যায় ঠিক আছে ভাগৱতাচাৰ্য বুলিও তেওঁক জনা যায় আৰু ভাগৱত ভট্টাচাৰ্য সন্মান তেওঁক প্ৰদান কৰা হয় খুব গুৰুত্বপূৰ্ণ আৰু আমি জানো তাৰপিছত এতিয়া আমি আমাৰ আৰু এটা কনফিউজন আহি পৰিছে নহয়নে যে ভাগৱত ভট্টাচাৰ্য বুলিতো আমি ভট্টদেৱক জানো তো কেনেকৈ অনন্ত কন্দলী আকৌ আহি পৰিল নহয়নে তো চাব লাগিব যে দুজন কবিক ভাগৱত ভট্টাচাৰ্য উপাধিৰে জনা যায় আৰু এজনটো হৈ গ'ল আমি আলোচনা কৰিলোঁ অনন্ত কন্দলী আৰু আনজন কোন আছিল বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু আনজন আছিল আমি জানো যে তেওঁ কথা গীতা কথা ৰত্নাৱলী কথা ভাগৱত ৰচনা কৰিছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য অৰ্থাৎ ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু তেওঁ কবি কোৰ আছিল মানে কোনটো যুগৰ যদি চাওঁ আমি শংকৰোত্তৰ যুগৰ তেওঁ কবি আছিল শংকৰদেৱৰ পিছৰ কবি আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু ভট্টদেৱকো ভাগৱতত ব্যুৎপত্তি মানে দখল আৰু ব্যাখ্যাত তাৰমানে ভাগৱত ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পেলাই পণ্ডিত সমাজে কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য এই দুটা উপাধিৰে বিভূষিত কৰিছিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য কবিৰত্ন উপাধিৰেও তেওঁক জনা যায় ভট্টদেৱক আৰু ভাগৱত ভট্টাচাৰ্য বুলিও তেওঁক জনা যায় কাৰণ ভাগৱতত থকা তেওঁৰ বিশেষ দখল আৰু বিশেষ ব্যুৎপত্তি থকাৰ বাবে আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে দুজন কবিক কোৱা হয় আৰু সেই দুজনক আমি জানিব লাগিব চিনি পাব লাগিব অনন্ত কন্দলী আৰু ভট্টদেৱ ওকে আৰু ভট্টদেৱক তুমি বিশেষভাৱে জানো নহয়নে এওঁক কি বুলি কোৱা হয় যে প্ৰকৃতাৰ্থত গদ্য সাহিত্যৰ জনক ৰূপে জনা যায় ঠিক আছে এওঁকে জনক বুলি জনা যায় প্ৰকৃতাৰ্থত অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে আমি ভট্টদেৱক চিনি পাওঁ খুব গুৰুত্বপূৰ্ণ পইণ্টখিনি আলোচনা কৰি আছোঁ আমি অপ্ৰয়োজনীয় বা অপ্ৰাসংগিক কথাখিনি আমি আলোচনা কৰা নাই আমি ভিডিঅ'টো দীঘলীয়া কৰিবলৈ যত্ন কৰা নাই তো আমাৰ মৰমৰ বন্ধু বান্ধৱীসকলে এই কথাটো জানে নহয়নে তো 6 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে কৌৰৱৰ ৰাজকুমাৰ দুৰ্যোধনৰ লগত বিয়া দিয়া ভগদত্তৰ কন্যাৰ নাম কি আৰু অপশ্যনত দিয়া আছে মায়াৱতী অপশ্যন বিত দিয়া আছে কুৰৱতী অপশ্যন চিত দিয়া আছে ৰমণী গাভৰু আৰু অপশ্যন ডিত দিয়া আছে ভানুমতী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমি জানো ভানুমতী আৰু ভানুমতী কৌৰৱৰ পক্ষত হয়নে যুদ্ধ কোনে কৰিছিল তেওঁৰ পিতৃয়ে ভগদত্তই আৰু তেওঁ কাৰ পত্নী আছিল দুৰ্যোধনৰ আমি ইতিমধ্যে আলোচনা কৰিলোঁ আৰু তেওঁৰ দেউতাকেতো যাবই ন যুদ্ধ কৰিবলৈ মানে নিজৰ যিহেতু জীয়ৰী তো চাব লাগিব ন যি জোৱাই তো সেইকাৰণে তেওঁ গুচি গৈছিল বুলি আমি ভাবি লওঁ ঠিক আছে আৰু চাব যে ভগদত্তৰ বিখ্যাত হাতীটোৰ নাম খুব গুৰুত্বপূৰ্ণ সুপ্ৰতিকা 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি 7 নম্বৰ প্ৰশ্নটো হৈছে বৰ্মনসকলৰ ৰাজধানী কি আছিল আৰু অপশ্যনসমূহত দিয়া আছে এশদিয়া অপশ্যন বিত দিয়া আছে কোচবিহাৰ অপশ্যন চিত দিয়া আছে প্ৰাগজ্যোতিষপুৰ আৰু অপশ্যন ডিত দিয়া আছে গড়গাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি প্ৰাগজ্যোতিষপুৰ 8 নম্বৰ প্ৰশ্নটো হৈছে 8 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ পাল বংশক কোনে প্ৰতিষ্ঠা কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে এ ব্ৰহ্মপাল অপশ্যন বিত দিয়া আছে গোপাল অপশ্যন চিত দিয়া আছে ৰত্নপাল আৰু অপশ্যন ডিত দিয়া আছে ধৰ্মপাল আমি জানো পাল বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ব্ৰহ্মপাল ঠিক আছে এইটো অসমত হ'ব কামৰূপত হ'ব এইটো আৰু ভাৰতত কোনে প্ৰতিষ্ঠা কৰিছিল বুলি চাওঁ তেতিয়া হ'ব গোপাল অ'কে 9 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন অসমৰ নদী ৰূপহী আৰু ভৰলীৰ মাজত থকা অঞ্চলটো কি নামেৰে জনাজাত আছিল আৰু অপশ্যনসমূহত দিয়া আছে এ সমৰপীঠ অপশ্যন বিত দিয়া আছে সুবৰ্ণপীঠ অপশ্যন চিত দিয়া আছে ৰত্নপীঠ আৰু অপশ্যন ডিত দিয়া আছে কামপীঠ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সুবৰ্ণপীঠ 10 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপৰ কোনজন ৰজাৰ দুৰ্গ বৰ্তমান তেজপুৰ আদালত দখল কৰা ঠাইত আছিল বুলি কোৱা হয় এইটো আমি জানিও নহয় যে জানো এইটো অপশ্যন এ হৈছে ভীষ্মক অপশ্যন বি হৈছে ৰত্নসুৰ অপশ্যন চি হৈছে নৰকাসুৰ অপশ্যন ডি হৈছে বানাসুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি বানাসুৰ বানাসুৰে আমি জানো শোণিতপুৰৰ ৰজা তো তেওঁ কি কৰিছিল তেওঁ য'ত দুৰ্গ স্থাপন কৰিছিল এইটো বৰ্তমান তেজপুৰ আদালতে দখল কৰা ঠাই বুলি জনা যায় কোৱা হয় 11 নম্বৰ প্ৰশ্নটো হৈছে বৰগাঁও আৰু শুৱালকুছিৰ শিলালিপি পাল বংশৰ কোনজন ৰজাৰ আছিল আৰু অপশ্যনসমূহত দিয়া আছে ৰত্নপাল অপশ্যন বিত দিয়া আছে ধৰ্মপাল অপশ্যন চিত দিয়া আছে ব্ৰহ্মপাল আৰু অপশ্যন ডিত দিয়া আছে হৰ্ষপাল আৰু ইয়াৰ শুদ্ধ উত্তৰ দিছে অপশ্যন এ ৰত্নপালে বৰগাঁও আৰু শুৱালকুছিৰ শিলালিপি এইখিনি বনাইছিল ঠিক আছে খোদিত কৰিছিল 12 নম্বৰ প্ৰশ্নটো হৈছে
কোনজন পাল ৰজাৰ ৰাজত্ব কালত 15 বৰ্ধনৰ এটা অংশ পূৰ্ব বংগৰ সৈতে চামিল হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ধৰ্মপাল, অপশ্যন বিত হৈছে ৰত্নপাল, অপশ্যন চিত দিয়া আছে গোপাল আৰু অপশ্যন ডিত দিয়া আছে হৰ্ষপাল। আৰু এইটো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি গোপাল। গোপালে 15 বৰ্ধনৰ এটা অংশ যিটো আছিল সেইটো বংগৰ সৈতে চামিল হৈছিল তেওঁৰ ৰাজত্ব কালত। 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 13 নম্বৰ প্ৰশ্ন হৈছে তলৰ কোনজন বৰ্মন বংশৰ ৰজা নাছিল? ইয়াত কোনজন নাই বুলি সোধা হৈছে আৰু অপশ্যনসমূহত দিয়া আছে এ ভাস্কৰ বৰ্মন, অপশ্যন বিত দিয়া আছে হৰ্যৰ বৰ্মন, অপশ্যন চিত দিয়া আছে নাৰায়ণ বৰ্মন আৰু অপশ্যন ডিত দিয়া আছে ভূতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্যৰ বৰ্মন। আৰু হৰ্যৰ বৰ্মন কোন বংশৰ ৰজা আছিল? আমি জানো নহয়নে? শালস্তম্ভ বংশৰ ৰজা আছিল হৰ্যৰ বৰ্মন আৰু তেওঁ তেজপুৰত থকা হৰ্যৰা পুখুৰীও খন্দুৱাইছিল। 14 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 14 নম্বৰ প্ৰশ্নটো হৈছে ৰঙিয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যনসমূহ দিয়া আছে এ 24 ডিচেম্বৰ 1893, অপশ্যন বিত দিয়া আছে 23 ডিচেম্বৰ 1894, অপশ্যন চিত দিয়া আছে 24 ডিচেম্বৰ 1894 আৰু অপশ্যন ডিত দিয়া আছে 23 ডিচেম্বৰ 1893 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 24 ডিচেম্বৰ 1893। 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 15 নম্বৰ প্ৰশ্নটো হৈছে কোনজন বৰ্মন ৰজা ভাস্কৰ বৰ্মনৰ পিতৃ আছিল? অপশ্যনসমূহ দিয়া আছে এ সুস্থিত বৰ্মন, অপশ্যন বিত দিয়া আছে সুপ্ৰতিষ্ঠিত বৰ্মন, অপশ্যন চিত দিয়া আছে ভূতি বৰ্মন আৰু অপশ্যন ডিত দিয়া আছে স্থিত বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সুস্থিত বৰ্মন। সুস্থিত বৰ্মন আছিল ভাস্কৰ বৰ্মনৰ পিতৃ। আৰু ভাস্কৰ বৰ্মনৰ বিষয়ে আমি কেইবাবাৰো আলোচনা কৰিছোঁ, সেইখিনি আলোচনা নকৰোঁ। তেওঁক কুমাৰ ৰজা বুলি জনা যায়। ঠিক আছে। 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 16 নম্বৰ প্ৰশ্নটো হৈছে মুদ্ৰাত নিজৰ নাম খোদিত কৰা প্ৰথমজন আহোম স্বৰ্গদেউ কোন আছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ চুকাম্ফা, অপশ্যন বিত দিয়া আছে চুহুংমুং, অপশ্যন চিত দিয়া আছে চুকলেংমুং আৰু অপশ্যন ডিত দিয়া আছে জয়ধ্বজ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুকলেংমুং। আৰু জয়ধ্বজ সিংহৰ আহোম নাম আমি জানো নহয়নে? চুতামলা, তো ভগনীয়া ৰজা বুলি কোৱা হয়। এইখিনি খুব গুৰুত্বপূৰ্ণ, সেইকাৰণে আলোচনা কৰিছোঁ। আৰু চুকলেংমুঙক গড়গঞা ৰজা বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনজন আহোম স্বৰ্গদেউ গজপতি বুলিও জনা যায়? আৰু অপশ্যনসমূহ দিয়া আছে চুকাফা, প্ৰতাপ সিংহ, চুৰাংফা, চুলিকফা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি প্ৰতাপ সিংহ। আৰু প্ৰতাপ সিংহৰ আহোম নাম আমি জানো নহয়নে? চুচেংফা। আৰু প্ৰতাপ সিংহই বৰ বৰুৱা আৰু বৰ ফুকন নামৰ পদবী সৃষ্টি কৰিছিল। খুব গুৰুত্বপূৰ্ণ, এইখিনি আমি জানিব লাগিব। আৰু প্ৰতাপ সিংহক কি বুলি কোৱা হয়? গজপতি বুলিও জনা যায়। 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 18 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ কম সময়ৰ বাবে ৰাজত্ব কৰা আহোম স্বৰ্গদেউ চুহুং কোন বংশৰ আছিল? অপশ্যনসমূহ দিয়া আছে চামগুৰীয়া, অপশ্যন বিত দিয়া আছে তুংখুঙীয়া, অপশ্যন চিত দিয়া আছে দিহিঙীয়া আৰু অপশ্যন ডিত দিয়া আছে নামৰূপীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চামগুৰীয়া। 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। চুহুঙৰ আনটো নাম কি আছিল? আৰু অপশ্যনসমূহ দিয়া আছে এ দেবেৰা, অপশ্যন বিত দিয়া আছে গোবৰ ৰজা, অপশ্যন চিত দিয়া আছে লেচাই আৰু অপশ্যন ডিত দিয়া আছে খামজাং। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি খামজাং। 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। গদাপাণি বা গদাধৰ সিংহই ক'ত ৰাজধানী পাতিছিল? অপশ্যনসমূহ দিয়া আছে এ যোৰহাট, অপশ্যন বিত দিয়া আছে বৰকলা, অপশ্যন চিত দিয়া আছে দিহিং আৰু অপশ্যন ডিত দিয়া আছে চাৰগোৱা। আৰু গদাপাণিৰ বিষয়ে আমি জানো গদাধৰ সিংহ হয়নে? গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা। আৰু গদাধৰ সিংহই কি নিৰ্মাণ কৰিছিল বুলি যদি আমি চাওঁ, উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু ধুদৰ আলি তেওঁ নিৰ্মাণ কৰিছিল। আৰু তেওঁ ক'ত ৰাজধানী পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি জানো তেওঁ বৰকলা, অপশ্যন বি বৰকলাত তেওঁ ৰাজধানী পাতিছিল। আৰু আমি জানো যে চাৰগোৱাত কোনে ৰাজধানী পাতিছিল? চুৰাংফাই নহয়নে? চুৰাংফাই চাৰগোৱাত ৰাজধানী পাতিছিল। তো মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। ভিডিঅ'টো অকণ দীঘলীয়া হৈছে, মানে যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰিলোঁ এইখিনি আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ, সেইকাৰণে অকণ ভিডিঅ'টো দীঘলীয়া হ'ল, কথা নাই। ভালদৰে থাকক, ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক। থেংক ইউ, ধন্যবাদ। আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ। পুনৰ আপোনালোকলৈ ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ, ধন্যবাদ। জয় আই অসম।